এতিয়া আহিলোঁ আমি ফেচবুকত আৰু এই ফেচবুকটো মোৰ খুলি ল'লোঁ আৰু ফেচবুকটো খুলি লৈ মোৰ প্ৰফাইলটোত গুচি যাম। এতিয়া প্ৰফাইল মানে মোৰ পেজ হয়, গতিকে মই পেজটো খুলি ল'লোঁ। খুলি লোৱাৰ পিছত আমি এতিয়া চেক কৰিম। প্ৰথমতে আমি প্ৰফেশ্যনেল ডেছবৰ্ডত যাম আৰু প্ৰফেশ্যনেল ডেছবৰ্ডত যোৱাৰ পিছত আমাৰ এইখিনি আহি গ'ল। আহি যোৱাৰ পিছত তলত দেখিছেনে কণ্টেণ্ট, আমি কণ্টেণ্টত দিম, কাৰণ কণ্টেণ্ট মানে হৈছে মোৰ ভিডিঅ'বোৰ এতিয়া ক'ত আছে চেক কৰিম। গতিকে এই কণ্টেণ্টত চুই দিয়াৰ পিছত এফালৰ পৰা মোৰ ভিডিঅ'বোৰ আহি গ'ল। এতিয়া ক'ত কি ইছ্যু লাগি আছে মই চেক কৰিম আৰু আপোনালোকে এনেকৈ ইছ্যুবোৰ চেক কৰিব ক'ত ইছ্যু আছে। গতিকে এই ভিডিঅ'টোত এবাৰ চেক কৰি চালোঁ। এই ভিডিঅ'টোত মোৰ ইছ্যুটো দেখুওৱা নাই, কিন্তু ৰেড দেখুৱাইছে। কেলৈ ৰেড দেখুৱাইছে জানানে? এইটো চিন্তা কৰিব নালাগে। এইটোত মোৰ ভিউজ, লাইক, কমেণ্ট কম আছে, সেইকাৰণে ৰেড দেখুৱাই আছে। এইটোত যদি মোৰ বেছিকৈ আহি যায় তেতিয়া গ্ৰীণ হৈ যাব। গতিকে এতিয়া মোৰ ইছ্যু এটাত কোনটো লাগি আছে আপোনালোকক দেখুৱাই দিম। একেবাৰে সহজ ঠিক কৰিবলৈ ভিডিঅ'টো কেৱল শেষলৈকে চাব। আৰু এতিয়া মই বিশেষকৈ এয়া আহি গ'লোঁ মোৰ এইটো পোষ্টত মোৰ এইটো লিমিট লাগি আছে, দেখিছেনে? দেয়াৰ আৰ ইছ্যুজ লিমিটিং দ্য পাৰফৰ্মেঞ্চ অফ ইউৰ পোষ্ট। গতিকে মোৰ এই ভিডিঅ'টোত এনেকুৱাকৈ দেখুৱাইছে। এনেকুৱা দেখুৱালে বহুত বেছি চিন্তা কৰিব নালাগে, কিন্তু প্ৰত্যেকটোৱে ভিডিঅ'টো যদি এনেকৈ হয় হয়তো পিছলৈকে আমাৰ প্ৰব্লেম দিব পাৰে। গতিকে আমি যেতিয়া ঠিক কৰিব পাৰোঁ এইখিনি আমি এতিয়া ঠিক কৰি ল'ম। মোৰ ইয়াতে দেখুৱাইছে 3150টা ভিউজ, কিন্তু মোৰ সঠিক ভিউজ সেইটো নহয়, কাৰণ মোৰ ইয়াতে আৰ্নিং দেখুৱাই নাই। মোৰ সঠিক ভিউজ কোনটো জানে? তলত যে দেখুৱাইছে ভিউৱাৰ্ছ, এইটো দেখিছেনে? 2.2K। মোৰ সঠিক ভিউজ এইটোহে মানুহে মোৰ এই ভিডিঅ'টো শেষ কৰি চাইছে। এইখিনি মানুহে 2.2K মানুহে মোৰ সঠিককৈ ভিডিঅ'টো শেষ কৰি চাইছে। কিন্তু এই যে 3150টা, এইখিনি মোৰ তাৰমানে বেছি হোৱাখিনি তাৰমানে মোৰ এনেই অকণমান ভিডিঅ'টো 1 ছেকেণ্ড বা 2 ছেকেণ্ড চাই ওপৰৰ ফালে ঠেলা মাৰি দিছে। গতিকে এই ভিউজখিনি মোৰ তাৰমানে নহয়। গতিকে আপোনালোকে ভিউজখিনি যোনখিনি আমি দেখোঁ ভিডিঅ'টোৰ তলত সঠিক ভিউজ সেইখিনি নহয়। গতিকে এইখিনিহে আমাৰ হ'ব য'ত ভিউৱাৰ্ছৰ তলত থাকে। আপোনালোকে এইখিনি চেক কৰি ল'ব পাৰে। গতিকে এইখিনি মই আহিলোঁ। এতিয়া আমি এই ইছ্যুটো আমি কেনেকৈ ঠিক কৰিম? এই ইছ্যুটো একেবাৰে সহজ। গতিকে আমি এই ভিডিঅ'টো এতিয়া চুই দিম। ক'ত ইছ্যু লাগি আছে আমি এতিয়া চাম। এই ভিডিঅ'টো আমি এতিয়া চুই দিম। আমি ইছ্যুটো এতিয়া দেখুৱাম আপোনাক, এই ইছ্যুটো কেনেকৈ ঠিক কৰিম। এতিয়া ভিডিঅ'টোত ওপৰত আমি চুই দিলোঁ। এতিয়া ভিডিঅ'টোত চুই দিয়াৰ লগে লগে আমি এনেকৈ আহি যাব, ভিডিঅ'টো এতিয়া চলি যাব আৰু এতিয়া চলি গ'ল। চলি দিয়াৰ পিছত এই ওপৰত দেখিছেনে? মই ওপৰত একো লিখি দিয়া নাই। আচলতে ইয়াতে কেপশ্যন লিখি দিব লাগে। মই ডাইৰেক্ট ভিডিঅ'টো আপলোড কৰিছোঁ একো নিলিখাকৈ, কাৰণ এই নিলিখাৰ কাৰণে আমাৰ এই ইছ্যুটো লাগি আছে। গতিকে লিখি দিম। এই 3টা যে ওপৰত ডট আছে, সেই 3টা ডটত মই চুই দিলোঁ। চুই দিয়াৰ পিছত ইয়াতে আহিলে ইডিট পোষ্ট। এতিয়া ইডিট কৰিম। মই যেতিয়া আপলোড কৰিছিলোঁ তেনেকুৱা পদ্ধতিত আহি গ'ল। এতিয়া ইডিট কৰি মই এতিয়া ওপৰত লিখি দিম। এই ভিডিঅ'টোত মই কি কৈছিলোঁ সেই বিষয়ে মই এতিয়া ইয়াতে লিখি দিম। কি লিখি দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ অকণমান ভিডিঅ'টোত। গতিকে ভিডিঅ'টোত দীঘলীয়া হৈছে, আপোনালোকে শেষলৈকে চাব দীঘলীয়া হ'লেও, কাৰণ তেতিয়াহে আপোনালোকক ভিডিঅ'টো চাই ঠিক কৰিব পাৰিব। আৰু এতিয়া মই ভিডিঅ'টোৰ মাজত যিখিনি কথা কৈছিলোঁ মই ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ। কিন্তু ভিডিঅ'টোৰ আগত মই এটা হেছটেগ বহুৱাই দিওঁ। সেই হেছটেগ এটা বহুৱাই দি ওপৰত ডান আছে যে এই ডানত চুই দিম। এই ওপৰত ডান চুই দিলোঁ আৰু তলত ছেভ কৰি দিব লাগিব, কাৰণ এই ছেভটো চুই দিলেহে আমাৰ ছেভ হ'ব। এতিয়া আমাৰ ওপৰত লিখাখিনি আহি গ'ল। অহাৰ পিছত আমি একবাৰ এনেকৈ তলফালে টানি চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰি দিয়াৰ পিছত হৈ গ'ল। এতিয়া আমি বেক মাৰি আকৌ ইছ্যুটোত আহিলোঁ। ইছ্যুটোত অহাৰ পিছত আমি ওপৰত এতিয়া আৰু এবাৰ চাৰ্চ কৰি দিলোঁ। এনেকৈ চাৰ্চ কৰি দিয়াৰ পিছত এই তলত আহি গ'ল, দেখিছেনে? এইটো এতিয়া কি আছে? ৱেটিঙত আছে, বিতৰণত আছে। গতিকে এইটোত তাৰমানে আমাৰ এতিয়া সেই ইছ্যুটো নাহে। এইটোত আমাৰ ভিউজ আৰু লাইক কমেণ্টটো যদি আৰু বেছি আহে তেতিয়া আমাৰ এইটো গ্ৰীণ হৈ যাব। এইটো আপোনালোকে এনেকৈ ঠিক কৰি ল'ব যদি আপোনালোকৰো এনেকৈ লাগিছে। কেৱল ক'ত লাগি আছে চেক কৰিব। গতিকে আমাৰ প্ৰথমতে এইবিলাক দেখিছেনে? মোৰ ভিডিঅ'বোৰ এইটোত দেখুৱাইছোঁ মই, এইটোত চাওক। এইটোত মোৰ একদম ধুনীয়া হৈ আছে, গ্ৰীণ হৈ আছে, একো প্ৰব্লেম নাই। ইয়াতে মোৰ 46,000 কি আছে ভিউজ আহিছে আৰু ইয়াতে 5 আৰ্নিং হৈছে। বহুত কম হৈছে, কিন্তু ইয়াতে সঠিক ভিউজ এইটো নহয়, ইয়াতকৈ কম আছে, সেইকাৰণে আৰ্নিংটো ইমান আহিছে। কিন্তু এনেকুৱা গ্ৰীণ হৈ থাকিব লাগিব।